মহাশিৱৰাত্ৰিৰ প্ৰাকখনত ময়ূৰদ্বীপ উমানন্দলৈ বিশেষ ফেৰীৰ ব্যৱস্থা কৰা হৈছে। শিৱৰাত্ৰিৰ এদিন পূৰ্বৰে পৰা বন্ধ কৰা হৈছে যন্ত্ৰচালিত নাও। 25 আৰু 26 ফেব্ৰুৱাৰীত যন্ত্ৰচালিত নাও সেৱা বন্ধ কৰি 4খনকৈ বিশেষ ফেৰীৰে ভক্ত দৰ্শনাৰ্থীলৈ সেৱা আগবঢ়াব জল পৰিবহণ বিভাগে। জাহাজত অহা যোৱাৰ বাবদ প্ৰতিগৰাকী যাত্ৰীয়ে 40 টকাৰে সংগ্ৰহ কৰিব লাগিব টিকট। উত্তৰ পাৰৰ পৰা অহা ভক্ত দৰ্শনাৰ্থীয়ে পাণবজাৰলৈ আহি জাহাজত উঠিব লাগিব। শিৱৰাত্ৰিত উমানন্দলৈ যোৱাৰ ব্যৱস্থা সম্পৰ্কত এইদৰে ক'লে জল পৰিবহণ বিষয়াই। শিৱৰাত্ৰিৰ উপলক্ষে গুৱাহাটীৰ পৰা কি যাতায়াতৰ ব্যৱস্থা আছে? আমাৰ যিখিনি প্ৰাইভেট নাও বা জাহাজ বা বটবটি চলি আছিলে সেইখিনি আমি আমাৰ অফিচৰ তৰফৰ পৰা বন্ধ কৰি দিয়া আছে, 1 নম্বৰ কথা। আৰু অকল তাৰমানে আমাৰ চৰকাৰী জাহাজ আমি 4খন জাহাজ আমাৰ চলিব। উমানন্দ চলাচলৰ বাবে আমাৰ মানে শিৱৰাত্ৰিৰ বিশেষ ফেৰী সেৱা, বিশেষ ফেৰী সেৱাটো আমাৰ চলিব। আমাৰ নিজা জাহাজ MV মেঘনা আৰু MV উমাচল আছে, আমাৰ সেই দুখনটো চলিবই। আৰু তাৰ লগতে আমি আমাৰ অফিচৰ তৰফৰ পৰা তেখেতসকলক আমি অনুৰোধ জনাই আৰু দুখন, এখন MV অলকানন্দা আৰু এখন MV ত্ৰিবেণী, অৰ্থাৎ আমাৰ 4খন জাহাজে এনি টাইম শিৱযাত্ৰীসকলৰ সুবিধাৰ্থে আমি এনি টাইম তাৰমানে ইয়াৰ পৰা চলাই ৰখাৰ ব্যৱস্থা কৰা হৈছে। ভাড়া নিৰিখ আমাৰ 40 টকা। আগৰ যেনেকুৱা 40 টকা, এতিয়াও আমাৰ 40 টকাই হ'ব। মানে শিৱৰাত্ৰি বুলি আমাৰ এক্সট্ৰা ভাড়া বা এক্সট্ৰা পইচাৰ কথা আহি পৰা নাই। অহা যোৱা আমাৰ 40 টকা। এনেই আমাৰ জেনেৰেল অহা যোৱা 40 টকাই আছে। এতিয়া আমি শিৱৰাত্ৰিৰ বিশেষ অনুষ্ঠান হিচাপেও আমি 40 টকাকৈ ৰাখিছোঁ। গুৱাহাটীৰ পৰাহে উমানন্দলৈ যোৱাৰ এটা যাতায়াতৰ ব্যৱস্থা আছে। হয়। উত্তৰ ফালৰ পৰা আমাৰ কোনো সেনেকুৱা ব্যৱস্থা নাই। আমাৰ দক্ষিণ পাৰৰ পৰাহে তাৰমানে উমানন্দলৈ যোৱাৰ ব্যৱস্থা আছে।